বিচাৰে তেতিয়াহ'লে আমাৰ প্ৰডাক্টটো একবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাওক। ব্যৱহাৰ কৰাৰ পিছত আমাৰ চেষ্টা থাকিব যে আমি প্ৰত্যেকজন ফাৰ্মাৰৰ ফিচাৰি যাম আৰু ফাৰ্মাৰৰ সমস্যাবোৰ আমি অলপ সমস্যাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম, কাৰণ বিভিন্ন জাগাত বিভিন্ন ধৰণৰ ফিচাৰিৰ সমস্যা থাকে আৰু সেই সমস্যাৰ কাৰণে মাছৰ ক্ষেত্ৰত যি হিচাপে আমি লাভ কৰিব লাগে লাভ নাপাওঁ। এতিয়া কথা হ'ল আপোনালোকে দানাবোৰ ব্যৱহাৰ কৰিছে, তাৰ মাজতো আপোনালোকে আমাৰ ফিডটো ব্যৱহাৰ কৰি চাব পাৰে আৰু বেলেগৰ লগত আমাৰ ফিড কেনেকুৱা ধৰণে বেলেগৰ লগত কিমান ডিফাৰেণ্ট হয় এইবোৰ কথা যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে আপোনালোকে গম পাব যে কোনটো ফিড আপোনালোকে খোৱালে আপোনালোকৰ কাৰণে ভাল হ'ব। এইটো বস্তু আপোনালোকে নিজে বিচাৰ কৰি ওলাব পাৰিব আৰু আশা থাকিব যে আহি থকা টাইমত আমাৰ যি নিউট্ৰিটেক ফিড আছে আমি প্ৰত্যেকজন ফাৰ্মাৰ তাতে যাতে আমি ৰিজাল্টৰ কাৰণে আমি প্ৰত্যেকজন ফাৰ্মাৰ তাতে যাব পাৰিম আৰু আমাৰ প্ৰডাক্টৰ ৰিজাল্টৰ ওপৰত বেছ কৰিহে আমাৰ প্ৰডাক্টে আহি থকা সময়ত ফাৰ্মাৰে নিজৰ তাতে ব্যৱহাৰ কৰিব পাৰিব আৰু যিকোনো বস্তু তাৰ ৰিজাল্টে হ'ল তাৰ মেইন। যদি সেই প্ৰডাক্টৰ বিশেষত্ব নাথাকে বা তাৰ পৰা মানুহৰ লাভালাভ নহয় তেতিয়াহ'লে তাৰ যিটো ভৱিষ্যতৰ মাৰ্কেট সেই কেতিয়াও ভৱিষ্যতৰ মাৰ্কেটত যথেষ্ট মাৰ্কেট ল'ব নোৱাৰিব। আৰু আমাৰ প্ৰডাক্ট কেৱল ইয়াতে নহয়, অসমৰ নৰ্থ ইষ্টৰ বহু জেগাত আপোনালোকে আমাৰ ফিড যোৱা দেখা পাব আৰু এই ফিড বিশেষকৈ আমাৰ ফাৰ্মাৰে যথেষ্টখিনি ভাল বুলি আমি ফাৰ্মাৰৰ মুখে শুনিছোঁ আৰু এইখিনি যদি আপোনালোকৰ পৰাও ব্যৱহাৰ হোৱাটো যদি আমি পাম আমি নিঠেই সন্তুষ্ট হ'ম যে আমাৰ কোম্পানীয়ে ভাল প্ৰডাক্ট বনাইছে আৰু এই বস্তু তেতিয়াহে সম্ভৱ হ'ব যেতিয়ালৈকে আপোনালোকে আমাৰ প্ৰডাক্টটো ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰাৰ পিছত আপোনালোকৰ যিবোৰ ফিডবেক আহিব এই ফিডবেক আমাৰ কাৰণে অতি মূল্যৱান হ'ব বুলি আমি ভাবোঁ আৰু আশা থাকিব আমাৰ ফিডবোৰ আপোনালোকে ব্যৱহাৰ কৰি লাভান্বিত হ'ব আৰু আমাৰ ফিডৰ পৰা আপোনালোকৰ যিখিনি গ্ৰোথ আছে সেইটো যাতে গ্ৰোথো ভাল হয় আৰু লাভৰ পৰিমাণো বেছি হয়। আৰু আমি এতিয়া নিজৰ মিটিং এতিয়া আমি সমাপ্ত কৰিম, কাৰণ এতিয়া আমাৰ খানা খোৱা সময় হৈছে। ভিডিঅ'টো খুব লম্বা নকৰি আমাৰ ডিলাৰক আপোনালোকৰ দুই এষাৰ কথা ৰাখিবৰ কাৰণে তেওঁ আহ্বান জনাম। তেওঁ দুই এষাৰ কথা ৰখাৰ পিছত আমি আমাৰ মিটিংটো এইখিনিতে সমাপ্ত কৰিম।